মাজত মাত্ৰ এটা দিন আৰু সমগ্ৰ অসমবাসীয়ে লাভ কৰিব দুখনকৈ হাই ভল্টেজ খেল আৰু ইতিমধ্যে বৰ্ষাপাৰাত উপস্থিত আছোঁ। বৰ্ষাপাৰাত কলকাতা নাইট ৰাইডাৰ্ছৰ যিসকল ক্ৰিকেটৰ মহাতাৰকা ইতিমধ্যে উপস্থিত হৈছে, সকলোৱে প্ৰেক্টিছ অব্যাহত ৰাখিছে। ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাত মাহাতো আছে। প্ৰভাতে সম্পূৰ্ণ পৰিৱেশ দেখুৱাইছে। এয়া বৰ্ষাপাৰাৰ পৰিৱেশ, ফ্লাড লাইটৰ তলত ইতিমধ্যে কলকাতা নাইট ৰাইডাৰ্ছৰ খেলুৱৈসকলে তেওঁলোকৰ প্ৰশিক্ষণ আৰম্ভ কৰিছে। তেওঁলোকে ইয়াতে চৰ্চা আৰম্ভ কৰিছে যে আৰু মাত্ৰ এটা দিন, যিহেতু ২৬ তাৰিখে এই বৰ্ষাপাৰাতেই ৰাজস্থান ৰয়েলছ ঘৰুৱা দল ৰাজস্থান ৰয়েলছৰ লগত এখন হাই ভল্টেজ খেলত মিলিত হ'ব কলকাতা নাইট ৰাইডাৰ্ছ। আৰু ইতিমধ্যে কলকাতা নাইট ৰাইডাৰ্ছৰ যিসকল খেলুৱৈ আছে, অজিংক্য ৰাহানে, ৰিংকু সিঙকে আদি কৰি যিসকল কুইণ্টন ডিকক সকলোৱে আহি ইয়াতে প্ৰশিক্ষণ আৰম্ভ কৰিছে, প্ৰেক্টিছ আৰম্ভ কৰিছে। আৰু আমি বৰ্ষাপাৰাৰ পৰা এই মুহূৰ্তৰ পৰিৱেশ দেখুৱাইছোঁ। ফ্লাড লাইটৰ তলত ইতিমধ্যে ক্ৰিকেটৰ অনুশীলনত ব্যস্ত হৈ পৰিছে কলকাতা নাইট ৰাইডাৰ্ছৰ খেলুৱৈসকল। এটা কথা উল্লেখ কৰিব লাগিব যে কলকাতা নাইট ৰাইডাৰ্ছেই হওক বা ৰাজস্থান ৰয়েলছেই হওক, দুয়ো দলৰ কাৰণেই এইখন খেল কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব, কিয়নো দুয়োটা দলেই ইতিমধ্যে প্ৰথম দুয়োখন খেলতে পৰাজয় বৰণ কৰিছে। সেয়েহে দুয়োটা পৰাজিত দলেই ইতিমধ্যে সন্মুখ সমৰত মিলিত হ'ব বৰ্ষাপাৰাত। আৰু বৰ্ষাপাৰাৰ এই খেলখন ২৬ তাৰিখৰ যিখন খেল অনুষ্ঠিত হ'ব কলকাতা নাইট ৰাইডাৰ্ছৰ লগত ৰাজস্থান ৰয়েলছৰ, দুয়ো দলৰ কাৰণে এইখন খেল অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। ইতিমধ্যে ট্ৰেফিক ডিচিপি ফালৰ পৰা যিখন সংবাদমেল সম্বোধন কৰিছিল, লগতে এছিয়াৰ নিৰাপত্তা দায়িত্বত যিসকল লোক আছিলে, পৰীক্ষিত দত্তই সংবাদমেল সম্বোধন কৰিছিল। ইতিমধ্যে সকলো কথা অৱগত কৰিছে। যিখিনি ট্ৰেফিক ৰুলছ যিখিনি আছে, যান বাহনৰ যিসমূহ নীতি নিয়ম আছে, নীতি নিয়মখিনি ইতিমধ্যে সমগ্ৰ অসমবাসী, বিশেষকৈ যিসকল ক্ৰিকেট অনুৰাগী লোকে বৰ্ষাপাৰালৈ খেল চাবলৈ আহিব, সেইসকলৰ কাৰণে গুৰুত্বপূৰ্ণ কেইবাটাও নিৰ্দেশনা জাৰি কৰিছে। বিশেষকৈ দিনৰ ভাগত ২ বজাৰ পৰা মাজৰাতিলৈকে গুৱাহাটী মহানগৰ, বিশেষকৈ বৰ্ষাপাৰা অভিমুখে যিকেইটা পথ আছে, প্ৰতিটো পথ উপপথত বাণিজ্যিক বাহনকে আৰম্ভ কৰি ব্যক্তিগত বাহনো চলাচলতে নিষেধাজ্ঞা আৰোপ কৰিছে বহুকেইটা বৰ্ষাপাৰা অভিমুখী বহুকেইটা পথত। আৰু সমান্তৰালভাৱে এটা কথা ক'ব লাগিব, যিহেতু ফটাশিল আমবাৰীৰ এখন নিৰ্মীয়মান উৰণ সেতু আছে, এই ফটাশিল আমবাৰীৰ যিখন নিৰ্মীয়মান উৰণ সেতু, সেই নিৰ্মীয়মান উৰণ সেতুৰ কাৰণেও এইবাৰ কিছু পথ নিৰ্দেশনা পূৰ্বতকৈ সাল সলনি কৰা পৰিলক্ষিত হৈছে। সেই বিষয়টো সংবাদমেল যোগে ট্ৰেফিক ডিচিপিয়ে ইতিমধ্যে সকলোকে অৱগত কৰিছে। আৰু আমিও দ্য নিউজ প্লাছৰসমূহ দৰ্শকক জনাবলৈ চেষ্টা কৰিছোঁ, যিসকল লোকে বৰ্ষাপাৰালৈ ক্ৰিকেট খেল চাবলৈ আহিব ২৬ তাৰিখে বা ৩০ তাৰিখে দুয়োখন খেল উপভোগ কৰিবলৈ যিসকলে টিকট সংগ্ৰহ কৰিছে, যিসকলে ক্ৰিকেট অনুৰাগীয়ে খেল চাবলৈ আহিব, সেইসকলক উদ্দেশ্যে এইসমূহ বাৰ্তা প্ৰেৰণ কৰা হৈছে যে তেওঁলোকে এই যান বাহন আৰক্ষী ফালৰ পৰা যিসমূহ নীতি নিৰ্দেশনা জাৰি কৰিছে, সেই নীতি নিৰ্দেশনাসমূহ মানি চলি তেওঁলোকে খেল উপভোগ কৰিবলৈ আহক। আৰু এটা কথা উল্লেখ কৰিছে যে এছিয়া ফালৰ পৰা যে নিৰ্ধাৰিত সময়তকৈ কিছু সোনকালে তেওঁলোকে এছিয়ালৈ আহক, বৰ্ষাপাৰা ষ্টেডিয়ামলৈ আহক, আৰু তেওঁলোকৰ যিসমূহ নিৰ্ধাৰিত স্থান, নিৰ্ধাৰিত আসনসমূহ তেওঁলোকে গ্ৰহণ কৰক আৰু সুশৃংখলিতভাৱে খেল উপভোগ কৰক। আৰু এই সকলোবোৰ বিষয়ে যিসকল দৰ্শকে খেল চাবলৈ আহিব, সেই দৰ্শকসকলক উদ্দেশ্যি এছিয়া কৰ্তৃপক্ষৰ ফালৰ পৰা এটা আহ্বান জাৰি কৰিছিল। আৰু সেই কথাটো আমি ইতিমধ্যে সমূহ দৰ্শকক জনাইছোঁ। কিন্তু এই মুহূৰ্তত আমি কলকাতা নাইট ৰাইডাৰ্ছৰ খেলুৱৈসকলৰ যিখিনি প্ৰশিক্ষণ, কলকাতা নাইট ৰাইডাৰ্ছৰ খেলুৱৈসকলৰ প্ৰেক্টিছৰ কিছু পৰিৱেশ আমি বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ পৰা দেখুৱাই আছোঁ। আৰু কেইটামান মুহূৰ্তৰ পাছতেই যিহেতু ৰাজস্থান ৰয়েলছৰ দলটো আহি উপস্থিত হ'বহি, কাইলৈ ৰাজস্থান ৰয়েলছৰ দলটোৱে তেওঁলোকে অনুশীলন আৰম্ভ কৰিব, সেই পৰিৱেশো আমি দেখুৱাম। আৰু পুনৰবাৰ কৈছোঁ, দুয়োটা দলৰ কাৰণে এইখন খেল অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব, কিয়নো ৰাজস্থান ৰয়েলছেই হওক বা কলকাতা নাইট ৰাইডাৰ্ছেই হওক, দুয়োটা দলে ইতিমধ্যে প্ৰথমখন খেল তেওঁলোকে পৰাজয় বৰণ কৰিছে। আৰু দুয়োটা পৰাজিত দল ইতিমধ্যে সন্মুখ সমৰতে মিলিত হ'ব ২৬ তাৰিখে। গতিকে এই ২৬ তাৰিখৰ যিখন খেল অনুষ্ঠিত হ'ব কলকাতা নাইট ৰাইডাৰ্ছ বনাম ৰাজস্থান ৰয়েলছ, গতিকে এইখন খেল দুয়ো দলৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। আৰু এই মুহূৰ্তত কঠোৰ অনুশীলনত ব্যস্ত হৈ পৰিছে কলকাতা নাইট ৰাইডাৰ্ছৰ এইসকল খেলুৱৈ। পুনৰবাৰ কৈছোঁ, কুইণ্টন ডিকক, ৰিংকু সিঙৰ বেটিং শৈলী সকলোৱে আশা কৰিছে, ৰিংকু সিঙৰ দুৰ্দান্ত বেটিং শৈলী। আৰু এটা কথা ক'ব লাগিব যে ৰিয়ান পৰাগৰ নেতৃত্বত ৰাজস্থান ৰয়েলছে দ্বিতীয়বাৰৰ কাৰণে এইখন খেলত নামিব। ইতিমধ্যে প্ৰথমখন খেলত ৰাজস্থান ৰয়েলছে ৰিয়ান পৰাগৰ নেতৃত্বত পৰাজয় বৰণ কৰিছে। গতিকে ৰিয়ান পৰাগৰ নেতৃত্বত হ'বলগীয়া এইখন দ্বিতীয়খন খেল, গতিকে এইখন খেলো অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। আৰু সমগ্ৰ অসমবাসীৰ লগতে সমগ্ৰ দেশৰ ক্ৰিকেট অনুৰাগীসকলে ৰিয়ান পৰাগৰ ওপৰত তীক্ষ্ণ দৃষ্টি নিবদ্ধ ৰাখিব, কি ধৰণেৰে ৰণকৌশল প্ৰস্তুত কৰিব কুইণ্টন ডিকক বা ৰিংকু সিঙকে তেওঁলোকে ধাৰাসায় কৰিবৰ কাৰণে। গতিকে পুনৰবাৰ কৈছোঁ, দুয়োখন খেলতেই দুয়োটা দলে ইতিমধ্যে প্ৰথমখন খেল পৰাজয় বৰণ কৰিছে। গতিকে এইখন খেল অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। ইতিমধ্যে দেখিছে কলকাতা নাইট ৰাইডাৰ্ছৰ এইসকল খেলুৱৈ কঠোৰ অনুশীলনত ব্যস্ত হৈ পৰিছে। আৰু কেইটামান মুহূৰ্তৰ পাছতেই ৰাজস্থান ৰয়েলছৰ টীমটো আহি পাব। আৰু কাইলৈ ৰাজস্থান ৰয়েলছৰ টীমটোৱে এই বৰ্ষাপাৰাৰ ফ্লাইলাইটৰ তলতে তেওঁলোকে অনুশীলন আৰম্ভ কৰিব, সেই পৰিৱেশ আমি দেখুৱাম। কিন্তু এই মুহূৰ্তত আমি দেখুৱালোঁ কলকাতা নাইট ৰাইডাৰ্ছৰ এইসকল খেলুৱৈ, আৰু এইসকলে ২৬ তাৰিখৰ যিখন খেল অনুষ্ঠিত হ'ব ৰিয়ান পৰাগৰ নেতৃত্বত ৰাজস্থান ৰয়েলছৰ দলটোৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। আৰু আমি সকলোৱে আশা প্ৰকাশ কৰিছে যে এইবাৰ
প্ৰথমখন খেলত যিহেতু পৰাজয় বৰণ কৰিছে ৰিয়ান পৰাগৰ নেতৃত্বত ৰাজস্থান ৰয়েলছৰ দলে, গতিকে সকলোৱে আশা প্ৰকাশ কৰিছে যে এইবাৰ ৰাজস্থান ৰয়েলছে চমকপ্ৰদ খেল প্ৰদৰ্শন কৰিব আৰু কলকাতা নাইট ৰাইডাৰ্ছক ধৰাশায়ী কৰিবলৈ সক্ষম হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।